নমস্কাৰ ছাৰ বাইদেউসকল মই ৰাজীৱুল আপোনালোকে চাই আছে জ্ঞানটুল ইতিমধ্যে আপোনালোকে মোবাইলৰ স্ক্ৰীনত দেখিব পাৰিছে যে পেপাৰ কাটিং এটা খুব ভাইৰেল হৈ আছে আৰু ইয়াত দেখা পাইছে যে সমগ্ৰ শিক্ষাৰ প্ৰকল্পৰ সঞ্চালকৰ নিৰ্দেশনা জিলাৰ ভিতৰত পদ সৃষ্টি শিক্ষক বদলিৰ দায়িত্ব বিদ্যালয়সমূহৰ পৰিদৰ্শকক এই শীৰ্ষক বাতৰি এটা ভাইৰেল হৈ আছে এই বাতৰিটো কিমান দূৰ সত্য হয় তাক আমি চাওঁ আৰু ইয়াৰ আগতে আমি বাতৰিটো পঢ়ি দিছো আপোনাক যে 31 মাৰ্চৰ ভিতৰত দিব লাগিব প্ৰতিবেদন এতিয়াৰ পৰা এখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে সৃষ্টি কৰিব পাৰিব শিক্ষকৰ পদ কেৱল পদ সৃষ্টি কৰাই নহয় জিলাখনৰ ভিতৰতে বদলি কৰাৰ কৰ্তৃত্ব ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ পৰিদৰ্শকক দিছে শিক্ষা হেতু এপত থকা তথ্যৰ ভিত্তিত বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপাত পৰ্যবেক্ষণ কৰি চাই যিখন বিদ্যালয়ত শিক্ষকৰ প্ৰয়োজন আছে তালৈ শিক্ষক বেছি থকা বিদ্যালয়ৰ পৰা বদলি কৰি আনিব লাগিব শিক্ষকক সেই নিৰ্দিষ্ট বিদ্যালয়খনলৈ ইতিমধ্যেই ৰাজ্যৰ সমগ্ৰ শিক্ষা বিভাগৰ প্ৰকল্প সঞ্চালক প্ৰতিখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই সম্পৰ্কত নিৰ্দেশনা জাৰি কৰিছে মিছন সঞ্চালকে প্ৰেৰণ কৰা নিৰ্দেশনাটোত প্ৰতিখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক কিমানখন বিদ্যালয়ত কিমানটা পদ সৃষ্টি কৰা হ'ল আৰু কিমানক বদলি কৰা হ'ব তাৰ সবিশেষ তথ্য 31 মাৰ্চৰ ভিতৰত শিক্ষা বিভাগক জমা দিবলৈ জনাইছে এই নিৰ্দেশৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিছে যে অদূৰ ভৱিষ্যতে ৰাজ্যৰ বিদ্যালয়সমূহত নতুনকৈ শিক্ষক নিযুক্তি দিয়া নহ'ব আৰু শিক্ষকৰ বদলীকৰণ এখন জিলাৰ বিদ্যালয়সমূহৰ মাজতে হ'ব আনহাতে প্ৰসূতিকালীন ছুটিত থকা শিক্ষকৰ পদতো ছুটিৰ সময়ৰ বাবে নতুন শিক্ষক বদলি কৰি অনা হ'ব অৱশ্যে এই সকলো নিৰ্ভৰ কৰিব বিদ্যালয়সমূহৰ শিক্ষক শিক্ষাৰ্থীৰ অনুপাতৰ ওপৰত এতিয়া এই বাতৰিটো শিক্ষা বিভাগৰ এটা নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে হকচোন চাওঁ আমি নিৰ্দেশনাটো ইয়াত দেখিব পাৰিছে ছাৰ বাইদেউসকল যে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা স্কুল ইন্সপেক্টৰ আৰু ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ লিখিছে অল ডিষ্ট্ৰিক্টত যে স্কুল ৱাইজ ইনফৰমেশ্যন অফ ক্ৰিয়েশ্যন নাম্বাৰ অফ পোষ্ট উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট cited you are requested to submit the school wise post creation number and retention number as per format enclosed as per record available in Treasury Office and duly verified by you for generation of vacancy through Shiksha Setu for Department of School Education Government of Assam. You are requested to submit the list in hard and soft copy by 31st March 2024. গতিকে ইয়াত দেখিব পাৰিছে স্পষ্টকৈ নিৰ্দেশনা দিয়া আছে যে পোষ্ট ক্ৰিয়েশ্যন নাম্বাৰ আৰু ৰিটেনশ্যন নাম্বাৰ বিচাৰি বিদ্যালয়সমূহৰ যি পৰিদৰ্শক আছে ইন্সপেক্টৰ অফ স্কুললৈ নিৰ্দেশনা জাৰি কৰিছে আৰু ইয়াত স্পষ্টকৈ লিখা আছে যে 31 মাৰ্চৰ আগতে এই তথ্যসমূহ জিলা শিক্ষা বিষয়াই প্ৰেৰণ কৰিব লাগিব আৰু যিহেতু শিক্ষা হেতু এপৰ জৰিয়তে সকলো বদলীকৰণ বা যি পোষ্ট ক্ৰিয়েশ্যন নাম্বাৰ ৰিটেনশ্যন নাম্বাৰ সকলোবিলাক হ'ব সেই মৰ্মে এই দায়িত্ব জিলা শিক্ষা বিষয়াসকলক অৰ্পণ কৰা হৈছে গতিকে বাতৰিটো সম্পূৰ্ণ তথ্যৰ ওপৰত ভিত্তি কৰি সঁচা বাতৰি হৈছে তো আশা কৰিছোঁ ছাৰ বাইদেউসকল আপোনালোকে বুজিব পাৰিছে ধন্যবাদ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আজিলৈ ইমানেই পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত এক নতুন টপিকৰ সৈতে